শ্বিলঙৰ এটা প্ৰাচীন শিৱ মন্দিৰ, য'ত আছে এটা গুহা। এই গুহা সংযুক্ত হৈছে কামাখ্যা মন্দিৰত। সমাগত মহাশিৱৰাত্ৰি। শিৱৰাত্ৰিৰ প্ৰাকক্ষণত জানো আহক সাধাৰণতে বহু লোক অজ্ঞাত এটি শিৱ মন্দিৰৰ বিষয়ে। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ শ্বিলঙত আছে এটি প্ৰাচীন শিৱ মন্দিৰ, যি মন্দিৰ দৰ্শন কৰিবলৈ আহে বহু দূৰ দূৰণিৰ পৰা লোক। জনবিশ্বাস মতে এই মন্দিৰত থকা গুহাৰে পূৰ্বতে ঋষি মুনিসকল আহিছিল কামাখ্যা মন্দিৰলৈ। এই শিৱ মন্দিৰৰ গুহাৰে আহিব পাৰি নীলাচল পাহাৰলৈ। এই মন্দিৰৰ নাম হৈছে খোলাধাম মন্দিৰ। প্ৰায় ১৫০ বছৰ পুৰণি এই মন্দিৰ শ্বিলঙৰ পৰা চেৰাপুঞ্জী যোৱা ৰাস্তাতে অৱস্থিত। মন্দিৰলৈ সোমাই যোৱা পথটোৰ সৌন্দৰ্য অতিকৈ মনোমোহা। পাহাৰৰ মাজত থকা এই মন্দিৰলৈ যোৱা পথত পোৱা যায় কেইবাটাও জান-জুৰি। এই মন্দিৰটো বনাইছিল গোৰ্খা ৰাইফলছে। গোৰ্খা ৰাইফলছৰ সুবেদাৰ মেজৰে এই মন্দিৰত থকা শিৱলিংগ আৱিষ্কাৰ কৰিছিল। মন্দিৰৰ ভিতৰত থকা এই গুহাটো এক ৰহস্যময় গুহা বুলি বিশ্বাস কৰি আহিছে স্থানীয় ৰাইজে। জনবিশ্বাস মতে পূৰ্বতে ঋষিমুনিসকলে কামাখ্যা মন্দিৰলৈ গুহাৰ ভিতৰেদিয়ে গৈছিল, কিন্তু বৰ্তমান এই গুহাৰ ভিতৰলৈ যোৱা সকলো লোকেই নিজৰ প্ৰাণ ত্যাগ কৰিব লগা হৈছে। গুহাটোৰ আধা ভাগলৈকে লোক যায় যদিও আজিলৈকে কোনেও সাহস কৰা নাই তাতকৈ আগবাঢ়িবলৈ। মহাশিৱৰাত্ৰি এই মন্দিৰত ধুমধামেৰে আয়োজন কৰা হয়। এই মন্দিৰ দৰ্শন কৰিবলৈ আহে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ লোক। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।